ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানী বিতৰণ ৰাজ্যৰ ৪৭১০ জন ছাত্ৰ-ছাত্ৰীলৈ প্ৰদান কৰা হয় এই বঁটা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত স্থানপ্ৰাপ্ত মেধাৱীলৈ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১ লাখ টকা স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান ডিব্ৰুগড়ৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জলপানী বিতৰণ অনুষ্ঠানত বঁটা প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনহাতে একেটা অনুষ্ঠানতে স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা সোণোৱাল কছাৰী জনগোষ্ঠীৰ পৰা বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীলৈ নগদ ধন আৰু বঁটা প্ৰদান কৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী বঁটা আৰু এককালীন আৰ্থিক সাহায্য বিতৰণৰ এই কাৰ্যসূচীত মুঠ প্ৰায় ২ কোটিৰো অধিক টকা কৃতিমান ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰদান কৰা হয় জলপানী বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱাল ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মি সোণোৱাল পৰিষদৰ কাৰ্যবাহী সদস্যৰ লগতে গণ্যমান্য ব্যক্তিসকল সহ ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সোণোৱাল কছাৰী জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে জনগোষ্ঠীটোৰ এজন বৰেণ্য ব্যক্তি শুভ বৰুৱাৰ স্মৃতিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে আৰু আজি মই চলিত বৰ্ষৰ কাৰণে ৪৭১৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক অনুদানসমূহ পৰিষদে মুকলি কৰি দিছে পৰিষদক এই আঁচনিখন গ্ৰহণ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰ-ছাত্ৰী কৃতি ছাত্ৰ-ছাত্ৰীসকলকো মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ যাতে তেওঁলোকে এই আৰ্থিক সাহায্যৰে তেওঁলোকৰ শৈক্ষিক জীৱনটো আগুৱাই নিব পাৰে মইতো শেষ মুহূৰ্তলৈকে আমি আশাবাদী যে ৫টাৰ পাছতে আমি এতিয়ালৈকে মইতো কামত ব্যস্ত হৈ আছোঁ মই ট্ৰেইনবিলাক আহিছে চূড়ান্ত ফলাফল এতিয়াও ঘোষণা কৰা নাই কিন্তু আমি মহাৰাষ্ট্ৰৰ নিচিনা এখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA খুব সফলতা লাভ কৰিছে গতিকে মই অভিনন্দন জনাইছোঁ আৰু এই সফলতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি দেশবাসীৰ যি আস্থা এখন ৰূপান্তৰিত ভাৰতবৰ্ষ এখন বিকশিত ভাৰতবৰ্ষৰ কাৰণে তেখেতে যেনেধৰণে আমাক নেতৃত্ব দিছে তেখেতৰ নেতৃত্বৰ প্ৰতি এই আস্থাকে পুনৰবাৰ প্ৰতীয়মান কৰিছে মই শুনাততো এতিয়াও চূড়ান্ত ৰিজাল্ট ঘোষণা কৰা হোৱা নাই গতিকে শেষ মুহূৰ্তলৈকে আমি আশাবাদী দুটা আঁচনিৰ জৰিয়তে ৪৭১০ গৰাকী দিয়া হৈছে প্ৰথম বিভাগত যিসকলে পাছ কৰিছিল তেওঁলোকৰ জ্ঞান বিকাশ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা তাৰ জৰিয়তে ২০৮৬ গৰাকীক দিয়া হৈছে আৰু জ্ঞান বিকাশ যোজনাৰ জৰিয়তে আমি ২০০৬ গৰাকীক কাউন্সিলে ইতিমধ্যে বহু আঁচনি কৰি আছোঁ আৰু ইয়াক আৰু অধিক ত্বৰান্বিত কৰিবৰ কাৰণে প্ৰয়াস কৰি থকা হৈছে নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম